নমস্কাৰ ফ্ৰেন্ডছ, এটা আজব খবৰ লৈ মই প্ৰাঞ্জল প্ৰতিমে আজি আকৌ আহি আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু শেষত আপোনালোকৰ মতামত কমেন্ট বক্সৰ জৰিয়তে দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ, আপোনালোকে সকলোৱে জানে আমাৰ অসমত যেতিয়া ছোৱালীসমূহ ডাঙৰ হয় 18 বছৰ বেছি হয় তেতিয়া আমি সেই ছোৱালীসমূহৰ বিয়াৰ যোজা কৰোঁ। ইতিমধ্যে অসমত সেই নিয়ম প্ৰচলন হৈ আছে যে যেতিয়া প্ৰাপ্তবয়স্ক হয় এগৰাকী ছোৱালী আৰু এজন ল'ৰা তেতিয়া তেওঁলোকৰ মাজত বিবাহ অনুষ্ঠিত কৰা হয়। কিন্তু এনেকুৱা এখন দেশ আছে আমাৰ এইখন পৃথিৱীতে, আপোনালোকে জানি হয়তো আচৰিত হ'ব, সেইখন দেশত তেওঁলোকৰ যিসমূহ ছোৱালী আছে সেইসমূহ ছোৱালীক আচলতে এখন বজাৰত বিক্ৰী কৰা হয়। আপোনালোকে যে মোৰ চাইডৰ স্ক্ৰীনত দেখি আছে এইখনে হৈছে সেইখন বজাৰ, যিখন বজাৰত নিজৰ ছোৱালীসমূহক বিক্ৰী কৰি দিয়া হয়। মানে যেতিয়া এগৰাকী ছোৱালী জন্ম হয় তাৰ পিছতেই তেওঁলোকৰ যেতিয়া বয়স 13ৰ পৰা 20 বছৰ মান হয় তেতিয়া সেইখন বজাৰত সেইসমূহ ছোৱালীক বিক্ৰী কৰা হয় আৰু তাত গৈ নিজৰ পছন্দ অনুযায়ী ল'ৰাসমূহে তাৰ পৰা পছন্দ কৰি ছোৱালী বিয়া পাতিব পাৰে। আৰু বিশেষ কথা হ'ল তেওঁলোকে যিগৰাকী ছোৱালীক বিয়া পাতে সেই ছোৱালী ঘৰৰ পৰা ল'ৰা ঘৰক 35 লাখ টকা পৰ্যন্ত দিয়াৰো তাত নিয়ম আছে, যিহেতু সেইসমূহ ছোৱালী তাৰ পৰা তেওঁলোকে কিনিব লগা হয় আৰু সেইখন বজাৰতে ছোৱালীসমূহক বিক্ৰীও কৰা হয়। সো ফ্ৰেন্ডছ, আপোনালোকে জানি আচৰিত হ'ব, এয়া কিন্তু সত্য কথা। আপোনালোকে দেখিছে সেইখন বজাৰ, যিখন বজাৰত আপোনালোকক মই চাইডৰ স্ক্ৰীনত দেখুৱাই আছো, এইখন বজাৰতে সমূহ ধুনীয়া যিসকল তেওঁলোকৰ সুন্দৰী যুৱতী তেওঁলোকে বিক্ৰী কৰে সেই ছোৱালী ঘৰৰ পৰিয়ালে। বিশেষকে যিসকল ছোৱালী 13 বছৰৰ পৰা 20 বছৰৰ ভিতৰত হয় তেওঁলোকৰ মূল্য বেছি আৰু যিসমূহ 20 বছৰৰ পৰা ওপৰত হয় তেওঁলোকৰ মূল্য কম হয়। হয় ফ্ৰেন্ডছ, এইখন বিশ্বতেই ঘটিছে এই এখন বজাৰ, যিখন বজাৰত এয়া ছোৱালীসমূহক বিক্ৰী কৰা হয় বিয়াৰ বাবে। কেনে এক আচৰিত, কেনে এক ঠাই য'ত আমি আমাৰ সকল মহিলা যুৱতীক আমি ইমান সন্মান কৰো, ইমান ধুমধামেৰে আমি বিয়াৰ ব্যৱস্থা কৰো এইখন অসমত, কিন্তু সেইখন ঠাইত এতিয়াও ছোৱালীসকলক সেই বজাৰখনত বিক্ৰী কৰা হয়। আৰু আপোনালোকে জানি আচৰিত হ'ব, এই জেগাখিনিৰ নাম হৈছে ইউৰোপৰ বুলগেৰিয়াত। এই ইউৰোপৰ বুলগেৰিয়াতে এই বজাৰখন আছে ফ্ৰেন্ডছ। আপোনালোকে চাওক, এইসকল যিসকল ব্যক্তি তেওঁলোকে নিজৰ যিসমূহ সন্তান, ছোৱালী সন্তান অৰ্থাৎ যুৱতী সন্তান তেওঁলোকক বিক্ৰী কৰে এইখন বজাৰত। কেনে এক আচৰিত আৰু বিশ্বাস কৰিবলৈ টান লগা এক কথা, কিন্তু যদিও বিশ্বাস কৰিবলৈ টান তথাপিও কিন্তু এয়া এক সত্য আৰু চিৰন্তন বাস্তৱ। ফ্ৰেন্ডছ, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল আৰু যদি ভাল লাগিছে তেনেহলে প্লিজ লাইক এটা কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰৰ কাৰণে যদি আপুনি মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু আপুনি যদি ফেচবুক পেজত চাই আছে তেনেহলে মোৰ পেজখন ফলো কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিলৈ আহিছো, ধন্যবাদ। জয় আই অসম, জয় হিন্দ।